শাস্ত্ৰৰ মতেতো গাহৰিটো ভগৱান বিষ্ণুৰ অৱতাৰ, কিন্তু সেইটো কিয় বেন নকৰে খোৱাটো? মই সেইটো আচৰিত লাগে। এজনে কৈছে বিজেপিৰ সেইজন ৰাজ্যিক সভাপতি বোলে কি বুলি কৈছে, মানে গৰুৰ ইতিহাস আছে, গাহৰি বোলে ইতিহাস নাই। এনেকুৱা ফটুৱা কথা কেলে কয়? গাহৰিৰো ইতিহাস আছে। আপোনালোকে জানে যে হিন্দু ধৰ্মত বৰাহৰ অৱতাৰ বুলি যে কোৱা হৈছে, ভগৱান বিষ্ণুৰ অৱতাৰ গাহৰি আছে নে নাই? মৎস্য কুৰ্ম অৱতাৰ হোৱাটো কথা জানে, তাৰ সমান্তৰালভাৱে গাহৰিৰো অৱতাৰ লৈছিলে। বৰাহৰ অৱতাৰ বুলি কৈছে, বৰাহ মানে গাহৰি নহয় জানো? ভগৱান বিষ্ণুৰ অৱতাৰ গাহৰি। ভগৱান বিষ্ণুৰ অৱতাৰসমূহৰ ভিতৰত এটা অৱতাৰ হৈছে গাহৰি। আৰু এই কথাখিনি হিন্দু ধৰ্মৰ শাস্ত্ৰত লিখাই আছে, তেওঁলোকৰ ধৰ্মপুথিত লিখাই আছে। আৰু এই কথাখিনি দুজন হিন্দু ব্যক্তিয়ে প্ৰকাশ কৰিছে। তেওঁলোকে ভিডিঅ'ত জনাইছে যে ভগৱান বিষ্ণুৰ অৱতাৰসমূহৰ ভিতৰত এটা অৱতাৰ হৈছে গাহৰি। এতিয়া আমাৰ প্ৰশ্ন, যদিহে গৰু ভগৱানৰ অৱতাৰ হয়, হিন্দু ধৰ্মৰ মানুহে গৰুক মাতা হিচাপে পূজা কৰে, সেইকাৰণে মুছলমানসকলে গৰুৰ মাংস খাব নোৱাৰিব, এইটো মহাপাপ বুলি তেওঁলোকে কয়। তেন্তে যদি মুছলমানসকলে গৰুৰ মাংস খাব নোৱাৰে, মুছলমানসকলে গৰুৰ মাংস খালে মহাপাপ হয়, তেন্তে হিন্দু ধৰ্মৰ মানুহসকলে ভগৱান বিষ্ণুৰ অৱতাৰ গাহৰি, হিন্দু ধৰ্মৰ মানুহে গাহৰি খালে মহাপাপ হয়নে নহয়, এইটো আমাৰ প্ৰশ্ন। কাৰণ ভগৱান বিষ্ণুৰ অৱতাৰসমূহৰ ভিতৰত এটা গাহৰিটো এটা অৱতাৰ হয়। এতিয়া মুছলমানসকলে গৰু মাংস খালে মহাপাপ হয়, হিন্দু ধৰ্মৰ মানুহে ভগৱান বিষ্ণুৰ অৱতাৰ গাহৰি খালে পাপ হয়নে নহয়, এইটো জনাব। এইটো আমাৰ প্ৰশ্ন। আৰু এই প্ৰশ্নটো মই সত্যৰঞ্জন বৰাৰ লগতে যিসকল ব্যক্তিয়ে গৰুৰ মাংস বন্ধ কৰিছে তেওঁলোকলৈ প্ৰশ্ন। আকৌ কিছুমানে কয় যে জীৱ হত্যা মহাপাপ। যদিহে জীৱ হত্যা মহাপাপ, সেইকাৰণে মুছলমানসকলে গৰু জবেহ কৰি গৰুৰ মাংস খাব নোৱাৰিব, এইটো মহাপাপ হয়। তেন্তে ভগৱান বিষ্ণুৰ অৱতাৰ গাহৰি জীৱ হয়নে নহয়, এইটো জনাব। কাৰণ হিন্দু মানুহসকলে ভগৱান বিষ্ণুৰ অৱতাৰক গাহৰিক ভক্ষণ কৰি আছে, খাই আছে। গাহৰি এটা জীৱ হয়নে নহয় আমাক জনাব, ইয়াৰ উত্তৰ দিব বুলি মই আশা ৰাখিলোঁ। কাৰণ আমাক ন্যায় লাগে। বহুত ব্যক্তিয়ে এটা জাতিৰ ওপৰত, এটা ধৰ্মৰ ওপৰত সকলো সময়তে অপৰাধ হিচাপে গণ্য কৰি আহিছে। এটা জাতিৰ ওপৰত, এটা ধৰ্মৰ ওপৰত কুমন্তব্য দাঙি ধৰিছে। তো সেইসকল ব্যক্তিলৈ আমাৰ প্ৰশ্ন, আমাক ন্যায় লাগে। আৰু যদিহে গোটেই দেশত গৰুৰ মাংস খোৱা বন্ধ কৰে, আমি নিশ্চিতভাৱে মুছলমানসকলে খোৱা বন্ধ কৰিম। কাৰণ